নমস্কাৰ ৰিঞ্জুমনিজ কিচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কণবিলাহী আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰ'দত নিদিয়াকৈও এই আচাৰবিধ বনাব পাৰি, খাবলৈ বিৰাটেই ভাল হয়। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। কণবিলাহী আচাৰ বনাবৰ কাৰণে মই কণবিলাহী কেইটামান ভালকৈ ধুই অকণমান শুকুৱাই লৈছোঁ। ৰ'দত শুকুওৱা নাই। এতিয়া মই বিলাহীকেইটা অকণমান কাটি ল'ম। এয়া চাওক, মই এই ধৰণে ছুৰীখনে অকণমান মাজতে এইদৰে কাটি লৈছোঁ। এইদৰে মই সকলোখিনি কাটি ল'ম। এয়া চাওক, মই সকলোখিনি কণবিলাহী কাটি ল'লোঁ। এই আচাৰবিধ বনাবৰ কাৰণে গোটা মছলা কি কি লাগিব চাওঁচোন আহক। চফ 1 টেবুল স্পুন, পাঁচফোৰণ 1 টেবুল স্পুন, গোটা ধনিয়া 1 টেবুল স্পুন, লগতে গৰম মছলা 1 টেবুল স্পুন, ৰেড চিলি পাউডাৰ 1 টেবুল স্পুন, ধনিয়া পাউডাৰ 1 টেবুল স্পুন লৈ লৈছোঁ। লগতে নিমখ লৈছোঁ, মাষ্টাৰ্ড অইল লৈছোঁ, হালধি পাউডাৰ লৈছোঁ, নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ। লগতে মই 2 টেবুল স্পুন ভিনেগাৰ লৈছোঁ। এতিয়া মই নহৰু কেইফুটা ভালকৈ গুচাই ভালকৈ ধুই ল'লোঁ আৰু জলকীয়াখিনি মই কাটি ল'ম। এই ধৰণে মই জলকীয়া কাটি লৈছোঁ। এইদৰে মই সৰু সৰুকৈ জলকীয়াখিনি কাটি ল'লোঁ। এতিয়া মই নহৰু ফুটা এই ধৰণে কাটি লৈছোঁ। এয়া চাওক, মাজতে মই 4 ভাগ কৰি দিছোঁ। এয়া দেখিছেনে? এই ধৰণে মই সকলোখিনি কাটি ল'ম। আপোনালোকে ইয়াত আদাও দিব পাৰে, কিন্তু মই আদা দিয়া নাই। এয়া চাওক, মই সকলোখিনি কাটি ল'লোঁ। এতিয়া মই গেছত পেন এখন পাতি দিছোঁ। গোটা মছলাখিনি অকণমান ভাজি ল'ম। 1 টেবুল স্পুন পাঁচফোৰণ, 1 টেবুল স্পুন চফ আৰু 1 টেবুল স্পুন গোটা ধনিয়া দিছোঁ। এতিয়া মই অকণমান সময় ভাজি ল'ম। গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। গোটা মছলাখিনি ইমান ৰঙচুৱা হ'ব নালাগে। এয়া চাওক, মছলাখিনি ভাজি মোৰ হৈ গ'ল। এতিয়া মই মিক্সাৰ জাৰ এটা লৈ লৈছোঁ আৰু গোটা মছলাখিনি মই ইয়াতে ঢালি দিম আৰু গোটা মছলাখিনি অকণমান ঠাণ্ডা হোৱাত ইয়াতে ঢালি দিছোঁ। গোটা মছলাখিনি ইমান গুড়ি কৰি গ্ৰাইণ্ড নকৰোঁ, অকণমান গোটাকেই ৰাখিম। এয়া চাওক, মছলাখিনি গ্ৰাইণ্ড কৰা মোৰ হৈ গ'ল, একেবাৰে গুড়ি কৰি দিয়া নাই।
বটলত ভৰাব লাগে পানী অকণমানো লগাব নালাগে পানী লগালে আচাৰ সোনকালে বেয়া হৈ যায় এয়া দেখিছেনে আপোনালোকে যিসকলে এইদৰে কণবিলাহী আচাৰ বনোৱা নাই বা বনাই চাব খাই কিন্তু বিৰাটেই ভাল পাব আজি মোৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' মোৰ নটিফিকেশ্যন পাই থাকিব ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ